সোণাপুৰত উদ্ধাৰ অচিনাকি মৃতদেহ। সোণাপুৰ মাছ বজাৰ আৰু ডমৰা পথৰ সংযোগী পথৰ কাষৰ এটি নলাত উদ্ধাৰ হয় মৃতদেহটো। স্থানীয় লোকে বহু দুৰ্গন্ধ পোৱাৰ পাছত আজি পুৱাৰ ভাগত সেই নলাৰ সমীপত প্ৰত্যক্ষ কৰে মৃতদেহটো। এই মুহূৰ্তলৈ উক্ত মৃতদেহটোৰ পৰিচয় উদ্ঘাটন হোৱা নাই। এই সন্দৰ্ভত স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াৰ পাছত ঘটনাস্থলীত উপস্থিত হয় সোণাপুৰ আৰক্ষী। আৰক্ষী তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব। আমিতো গমটো নাপাওঁ। আজি এইফালে আমি মাছটো ধৰবা আহোঁ, পানী শুকাইছে নাই বুলি চাইছো এইটো গম পোৱা নাই। গোন্ধটো ৰাস্তাত যাওঁ, গোন্ধ পাই থাকো। আজি মানুহ কিছুমানে ক'লে যে কিবা গোন্ধ ওলাইছে, চাচোন বাগান ভিতৰত আহি চালো যে সেই মানে ডেড বডি দেখা পালো, গলি থকা হাডি অকল আছে। তাৰ ভৰিটো লেকিন চুৰিদাৰ লগাবা। আচ্ছা, মানে কিমান দিন মানে হোৱা যেন এইটো মোৰ মতে 10-15 দিন হ'ব লাগে। 10-15 দিন। কেতিয়া দেখা পাইছিলে আপোনালোকে? মই আজি দেখা পাইছো ৰাতিপুৱা। কিমান মান টাইমত? 9টা মানত। পুলিচক খবৰ কৰা হৈছে? হয়তো অফিচত জনাব গৈছে চাগে, আমাৰ বাগান অফিচত। সিহঁতে অফিচৰ মানুহ কিবা কয়। ঠিক আছে। সোণাপুৰৰ পৰা পূৰবী কাশ্যপৰ ৰিপৰ্ট, সংবাদ লহৰ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।